নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। যিসকল ৰান্ধনী কৰ্মী তেওঁলোকৰ বাবে এই খবৰটো লৈ আহিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চৰকাৰৰ পিতা প্ৰলোভন অথবা ভয় ভাবুকি নহয়, ৰন্ধন কৰ্মীৰ ন্যায়সংগত দাবী পূৰণ কৰক বুলি এনেকুৱা ধৰণে পোষ্টাৰ আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ ঘোষণা পুনৰ বিবেচনা কৰক, বছৰটোৰ 12 মাহৰ বাবেই মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰক বুলি দাবী উত্থাপন কৰিছে। ইয়াতে দেখিবলৈ পাইছে ৰন্ধন কৰ্মী, যিসকল ৰন্ধন কৰ্মী হয় তেওঁলোকে দাবী উত্থাপন কৰিছে যে তেওঁলোকৰ যি দৰমহা 10,000লৈ বৃদ্ধি কৰক বুলি ঘোষণা কৰিছে। কোনো কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীক 3 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰক বুলি দাবী উত্থাপন কৰিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন, তেওঁলোকৰ ফালৰ পৰা এটাই দাবী, তেওঁলোকক যিসকল কৰ্মচাৰীয়ে কাম হেৰুৱাইছে বা কাম হেৰুৱাব লগা পৰিস্থিতি হৈছে তেওঁলোকক 3 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে আৰু লগতে 10,000 টকা তেওঁলোকৰ মাহিলী দৰমহা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চৰকাৰী কৰ্মচাৰী বুলি উল্লেখ কৰি ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ ৰাজহুৱা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ বঢ়াই কোৱাৰ প্ৰয়োজন নাই যে এয়া ধাৰাবাহিক আন্দোলন সংগ্ৰামৰে প্ৰতিক্ৰিয়া। ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা প্ৰতিশ্ৰুতি আদৰণি জনাইছোঁ, কিন্তু যি তেওঁ দৰমহা বৃদ্ধি কৰিলে মাত্ৰ 500 টকা, তেওঁলোকে মাত্ৰ 500 টকা বৃদ্ধি কৰি তেওঁলোকে কি ক'লে, তেওঁলোকৰ যি দৰমহা বঢ়াই দিলোঁ বুলি ক'লে বা মাননি তেওঁলোকৰ বঢ়াই দিলোঁ বুলি ক'লে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে মুঠেই সন্তুষ্ট নহয়। 3,000 বা 4,000 পৰ্যন্ত যদি তেওঁলোকৰ দৰমহা বৃদ্ধি কৰে তেতিয়াহে তেওঁলোকে সন্তুষ্ট হ'ব বুলি ইয়াতে মন্তব্য প্ৰকাশ কৰিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আইনমতে মজুৰি দিব নোৱাৰালৈকে মাননি 10,000 টকালৈ বৃদ্ধি কৰক বুলি অনুৰোধ জনোৱা হৈছে। মাননি বছৰ 12 মাহৰ বাবে আৰু 12 মাহৰ প্ৰথম সপ্তাহতে 12 মাহৰ বাবে আৰু মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰক বুলি অনুৰোধ জনোৱা হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বিদ্যালয় একত্ৰীকৰণ বা অন্য কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীক এককালীন 3 লাখ টকা সাহায্য দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীৰ চিকিৎসা সাহায্য প্ৰদান কৰক বুলি অনুৰোধ জনাইছে। আৰু এটা গুৰুত্বপূৰ্ণ আপডেট ইয়াতে দেখিবলৈ পাইছে, কৰ্মস্থলীত যদিহে কোনোবা ৰন্ধন কৰ্মীয়ে আঘাত পায় তেনেহ'লে তেওঁলোকক চিকিৎসাৰ বাবে কিবা ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে চৰকাৰলৈ। আৰু লগতে উল্লেখ আছে মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণ সকলো প্ৰচেষ্টা বন্ধ কৰাৰ দাবী জনালোঁ বুলি সদৌ অসম মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী ইউনিয়নৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে। ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।